ৰাহুল তই দৰমহা কিমান পাৱ? 10,000 টকা পাওঁ মই। কি 10,000 টকা? মই 20,000 টকা পাওঁ। আৰু তই 10,000 টকা চল কেনেকে ন? চলি যাওঁ আৰু যেন তেন পকেটৰ খৰচ কৰি আৰু মাহটো চলি যায় আৰু। দাদা, আজি মই একোৱে খোৱা নাই, কিবা এটা খাবলৈ দিব নেকি? এই ভিক্ষাৰী, যা তই এইখিনি পৰা। তই ভিক্ষা খুজিবলৈ মানুহ নাপালি? চালা কাম কৰিব নোৱাৰ, ভিক্ষা খুজিব আহিছ। ফুট এইখিনি পৰা। দাদা, মই খুৱাম আপোনাক। আপুনি হোটেলখনত যাওক, মোৰ কথা ক'ব। মোৰ কথা ক'লে আপোনাক দি দিব, ৰাহুলৰ নামত বুলি কৈ দিব। ঠিক আছে, আপুনি যাওক, খাই লওক যিমান খায়। ধন্যবাদ দাদা, আপুনি মোক এসাঁজ খাবলৈ দিয়াৰ বাবে। ভগৱানে আপোনাক বহুত টকা পইচা দিয়ক। থেংক ইউ। এই তই এনেই 10,000 টকা পাৱ আৰু এই ভিক্ষাৰীটোক খাবলৈ তাত কৈ দিলি যেন? তই এনেকৈ হ'লে কেনেকৈ চলিবি? হ'ব দে বন্ধু, ভগৱান আছে, চাই আছে, চলিম আৰু যেনে তেনে। ইমানটো বহুত ভোকত আছিলে ন, সেইটো কাৰণে খাব দিলোঁ আৰু। একো নাই দে। ৰাহুল, তোৰ আজি মন বেয়া যেন? কেলে ন? কিবা হ'ল নেকি? কি কবি দোস্তি, খাবলৈ পইচা কমি গৈছে। বছক পইচা বঢ়াই দিব কৈছোঁ, বঢ়াই নিদিয়ে। 10,000 দিব বোলে, 1 টকাও নবঢ়াই বোলে। এনেকৈ চলিব লাগিব আৰু। দাদা, আজিও একো খাবলৈ পোৱা নাই। কিবা এটা খুৱাব নেকি? বহুত ভোক লাগি আছে, পেটে আৱাজ দি গৈছে। ভিক্ষাৰী, তই যাবি, এইখিনি পৰা যা, ফুট। চালা কালি খোৱালে কাৰণে তই আজি আকৌ আহি গ'ল। দেখিছ দোস্তি, এইবিলাক মানুহক খোৱাতকে নোখোৱাই ভাল। চল পালে গললে জপিয়াই। তই যা এইখিনি পৰা। একো নাই দাদা, আপুনি খাই লওক, যাওক। মোৰ কথা কৈ দিব, আপুনি কি খাই লওকগৈ। ধন্যবাদ দাদা, ভগৱানে আপোনাক বহুত সুখ দিয়ক। ঐ ৰাহুল, তই আজিও ইয়াক খোৱালি যেন? তই এতিয়া কৈছিল দেখোন তোক পইচা খাবলৈ চলিব, পইচা নাই বুলি। এনেকৈ হ'লে কেনেকৈ হ'ব? তই দেখোন কংগাল হৈ যাবি, তোক খাবলৈও এটকা নাথাকিবগৈ। হ'ব দে দোস্তি, যেন তেন চলিম আৰু। হেল্ল', কোনে ক'লে? এপ্লাই কৰিছিলোঁ। কি? কি? সঁচাকৈ? কিমান? 70? বাহ। মই যাম। ঠিক আছে। ধন্যবাদ ছাৰ, ধন্যবাদ, বহুত বহুত ধন্যবাদ। কি হ'ল ৰাহুল, কোনে ফোন কৰিছিলে আৰু ইমান ফূৰ্তি কৰিছে যেন? কি ক'বা দোস্তি, মোৰ চাকৰি হৈ গ'ল। এই 70,000 টকা দৰমহা দিব বোলে। মই পাগল হৈ গৈছোঁ, মোক কাইলৈৰ পৰা জইন কৰিবলৈ কৈছে। এইটো চাকৰি এৰিলোঁ আৰু। কিহৰ চাকৰি? ক'ত? কেলে, কম্পিউটাৰ ডাটা এণ্ট্ৰি আকৌ। সেইটোতো ময়ো কৰিছিলোঁ তোমাৰ লগত। তুমি চিলেক্ট হৈ গ'লা? আচৰিত। মই এতিয়া কেছটো বুজি পালোঁ। কি বুজিলা দোস্তি? তুমি আগৰ পৰাই দুখীয়াক সহায় কৰি আহিছা। তোমাৰ পইচা থাককে নাথাকক, তুমি যাকে তাকে সহায় কৰাৰ কাৰণে তুমি আজি চাকৰি পাইছা। আজিৰ পৰা ময়ো কাকো সহায় নকৰাকে নাথাকোঁ। যোনেই হওক ময়ো সহায় কৰিম, তেতিয়াহে ময়ো ভাল কিবা এটা পাম। তুমি আজি মোক ভাল জ্ঞান দিলা দোস্তি, বহুত বহুত ধন্যবাদ দোস্তি। তুমি যে বুজিলা, ভাল লাগিলে দোস্তি। দাদা, খাবলৈ আজিও দিবনে? মই দেখোন বেলেগে মোক একোৱে নিদিয়ে, আপুনিয়ে দিলে দিয়া আৰু। দিয়ক আৰু কিবা এটা খাবলৈ। দিম, আজি মই বেছিকৈ দিম। আপুনি আশীৰ্বাদ কৰাৰ কাৰণে আজি মই ভাল কাম এটা পালোঁ। ধন্যবাদ দাদা, বহুত বহুত ধন্যবাদ। দাদা, মোকো ক্ষমা কৰি দিব। আপোনাৰ নিচিনা বহুত মানুহক মই তেনেকৈ অপমান কৰিলোঁ। আজি ময়ো দিম, আৰু আজি বুলিয়ে নহয়, আজিৰ পৰা যাকে পাওঁ তাকে সহায় কৰিম। দাদা, পাৰিলে মোকো আশীৰ্বাদ কৰিব আৰু। কৰিম। তোমালোক আছাৰ কাৰণে মই আজি বাচি আছোঁ। তোমালোকৰ কাৰণে মই আজি এসাঁজ খাব পাইছোঁ। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় থাকিব। তোমালোক ভাল কাম পোৱা যেন। আহিলোঁ,